পৰীক্ষিত ৰাজাক হুকগুৰুৱে প্ৰকাশ কৰিছে, তুমি চিন্তা কৰিব নালাগে ৰাজন, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, এইবিলাক বৰ কঠিন কৰ্ম, কিন্তু হৰিগুণ নাম ধৰ্ম মহা সুখকৰ। হৰিনাম গুণ যগ ধৰ্ম শাস্ত্ৰসন্মতে পালন কৰাটোৱে হ'ল জীৱৰ একমাত্ৰ সুখৰ উৎস, কল্যাণ সাধনকাৰী। ইয়াত অধিকাৰ কাৰ কাৰ আছে যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰ দিছে পদে, স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। স্ত্ৰী বাল্য বৃদ্ধ সমস্তই কৃষ্ণৰ নাম আশ্ৰয় কৰাত অধিকাৰ আছে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আনহে নালাগে নিকৃষ্টতম চাণ্ডাল বুলি ইটিকিং কৰা, অৱমাননা কৰা অন্তৰ্জু জাতিও শাস্ত্ৰসন্মতে কৃষ্ণ নাম আশ্ৰয় কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব বুলি সিদ্ধান্ত দিছে। গতিকে সেই ৰাজন তুমি চিন্তা নকৰিবা। প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। নামে সাধে যাৰ যেন মতয় অভিলাষ, জীৱা মুখ চাহে বৈকুণ্ঠত দেন্ত বাস। তুমি প্ৰশ্ন কৰিছা, তোমাৰ প্ৰশ্নৰ উত্তৰ মই তোমাক প্ৰদান কৰিবলৈ আগবাঢ়িছো, তুমি শুনা। এৰাম চাৰিও বেদৰ সাৰে হিসে নিশ্চয়, জানি পৰীক্ষিত তুমি তেজিও সংশয়। চাৰিখন বেদ 14খন শাস্ত্ৰ 18 ভাগী পুৰাণে কেৱল এই সাৰ তত্ত্বটোকে প্ৰদান কৰিছে, নাহিকে নামত পৰে পৰম মংগল। নাম আশ্ৰয় কৰাৰ বাহিৰে পৰম মংগল সাধন হ'ব পৰা দ্বিতীয় এটা মাৰ্গ নাই, এই পৰম সত্যটো প্ৰকাশ কৰিছে। গতিকে সেই ৰাজন তুমি সাৱধান হোৱা। অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি, অকণমান সময়তে কৃষ্ণ নাম আশ্ৰয় কৰা মাত্ৰকে জীৱৰ কল্যাণ সাধন হয়। প্ৰমাণ, দুই দণ্ডে পাইলা গতি, খটাংগ নৃপতি। এই তোমাৰ পূৰ্বজ খটাংগ নামৰ এজন ৰজা আছিল, তেওঁৰ এটা কাহিনী তোমাক মই কওঁ, শুনা, তুমি চিন্তা কৰিব নালাগে। দুই দণ্ডতে খটাংগ নামৰ ৰজাই পৰম গতি লাভ কৰিব পাৰিছিল। তেওঁ কাহিনীটো কওঁ চমুকৈ, তুমি শুনা। দানৱ গণক যিনি নৃপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। এটা সময়ত দেৱতাসকলে, স্বৰ্গৰ দেৱতাসকলে দৈত্য দানৱ অসুৰৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবৰ বাবে পৃথিৱীৰ ৰজা মহাৰজাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। দেৱতাতকৈ মহাবীৰ আছিল পৃথিৱীৰ ৰজাসকল, আৰু তেনে এজন ৰজা তোমাৰেই পূৰ্বজ খটাংগ। সেই খটাংগক দেৱতাসকলে আশ্ৰয় কৰিছিল, শৰণাপন্ন হৈছিল, আৰু খটাংগ ৰজাই দেৱতাৰ বাক্য ৰাখি স্বৰ্গত গৈ বহু যুগকাল কটাই যুদ্ধ বিগ্ৰহ কৰি দেৱতাসকলক ৰক্ষা কৰি আছিল। আৰু এদিন হঠাৎ দেৱতাসকলে সেই খটাংগ ৰজাক সন্তুষ্ট হৈ তেওঁৰ কৰ্মত এটি বৰ দিবলৈ চিন্তা কৰিলে। পদে আমাক প্ৰকাশ কৰিছে, ও দেৱ হবে বোলে বৰ লোৱা মহিপাল,
ৰাজা বোলে কৈও আগে জীবু কত কাল দেৱতাসকলে ক'লে হে খটাংগ ৰজা তোমাৰ কৰ্মত সন্তুষ্ট হৈছো আমি তোমাক এটা বৰ দিব বিচাৰিছো তুমি গ্ৰহণ কৰা আৰু তৎক্ষণাৎ খটাংগ নিপতিয়ে উত্তৰ প্ৰদান কৰিছে যে ৰাজা বোলে কৈও আগে জীবু কত কাল মই বৰটো বাৰু তোমালোকৰ পৰা ল'ম কিন্তু মোৰ জানিবৰ মন গৈছে মই কিমান দিন জীয়াই থাকিম মোক ক'ব লাগে তাৰ পাছতহে মই কি বৰ ল'ম নে নল'ম মই তোমালোকৰ আগত উত্তৰ দিম কিন্তু প্ৰথমতে মোক কোৱা মই কিমান দিন জীয়াই থাকিম এ ৰামে দেৱে কহে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱী ক আখিলা বিমানে দেৱতাসকলে জানিবলৈ দিলে যে হে ৰাজন খটাংগ তুমি মাত্ৰ দুই দণ্ডহে জীয়াই থাকিবা এই বুলি শুনা মাত্ৰকে শুনি শীঘ্ৰে পৃথিৱী ক আখিলা বিমানে তৎক্ষণাৎ দিব্য ৰথত উঠি স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি আহিল খটাংগৰ নিৰ্পতি তাৰ পাছত কৰিলে কি সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ ভয় পদে পখিল শৰণ সকলো ত্যাগ কৰি স্থিৰ মনেৰে কেৱল সৰ্বশক্তিমান কৃষ্ণদেৱৰ দুখানি চৰণ চিন্তা কৰিছে আৰু তৎক্ষণাৎ মুহূৰ্তে খটাংগে পাইলা পৰম গতিক জীৱা 7 দিন তুমি চিন্তা কৰা কি ক হে ৰাজন পৰীক্ষিত তোমাৰ পূৰ্বজ খটাংগ ৰজাই তৎমুহূৰ্ততে গতি পালে তুমি 7 দিন জীয়াই থাকিবা নহয় তুমি কেলে চিন্তা কৰি আছা তোমাৰ পূৰ্বজ খটাংগ ৰজাই মাত্ৰ 2 দণ্ডতে গতি পালে অতি কম সময়ৰ ভিতৰত তুমিতো 7 দিন জীয়াই থাকিবা গতিকে তুমি কেলে অনাহকত চিন্তা কৰিছা তুমি চিন্তা নকৰিবা এহি বুলি কহিলা ধাৰণা যোগ মুনি যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি এই বুলি উপদেশ প্ৰদান কৰি শুকগুৰুৱে সেই পৰম তত্ত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে যিখিনি কথা পদ্মকল্পত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱে প্ৰজাপতি ব্ৰহ্মাক প্ৰদান কৰিছিল সংসাৰত ৰণ পথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে মহামুখ সাধে কুবিঘিনি নবাধে ৰামে জাত সন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে নাহিকে সুগমৱাত পৰে ত্ৰিভুৱনে স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰাৰ বাহিৰে জীৱৰ কল্যাণ সাধন দ্বিতীয় এটা পথ আৰু শাস্ত্ৰ আমাক নাই দিয়া প্ৰমাণ কৰি দিছে পূৰ্বত ব্ৰহ্মায়ে এক চিতে 3 বাৰ বেদত বিচাৰি এহি মানে পাইলা সাৰ সেই পদ্মকল্পতে প্ৰজাপতি ব্ৰহ্মাই বেদত 4খন মুখেৰে 3 বাৰ পাতকে বিচাৰ কৰি এটাই উত্তৰ পালে কেৱল নাৰায়ণৰ নাম আপুনি মই কলিযুগৰ মনুষ্য ভাগৱত পঢ়ি ভাগৱত শুনি এই দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড আকৌ ক'ত পালো সেইটো আমি নিজক সোধাটো অতীৱ প্ৰয়োজন আই সকাম কৰাটো ক'ত পালো প্ৰজাপতি ব্ৰহ্মাই 4খন মুখেৰে 3 বাৰ পঢ়িছে আপোনাৰ মোৰ কলিযুগত মোৰ এটাহে মুখ এখনহে গতিকে এখন মুখে এটা মূৰেৰে চিন্তা কৰি
সেই অমৃতময় কৃষ্ণৰ নাম আশ্ৰয় নকৰি আপুনি মই বাকীখিনি কৰি থাকিলে জীৱৰ কেতিয়াও কল্যাণ সাধন নহ'ব। এই কথাটো প্ৰকাশ কৰিছে পদে এই ৰামে শ্ৰৱণ কীৰ্তন সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰতি। শ্ৰৱণ কীৰ্তন হ'ল একেবাৰে সুগম পথ, যি আশ্ৰয় কৰিলে গোবিন্দ মহাপ্ৰভুৱে জীৱক তৎমুহূৰ্ততে কল্যাণ সাধন কৰে। গতিকে হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা। সেইকাৰণে বাকী সকলোবিলাক কথা মনৰ পৰা হৃদয়ৰ পৰা ত্যাগ কৰি কেৱল কৃষ্ণ কথা মহাযত্নে আশ্ৰয় কৰা। কেনেকৈ আশ্ৰয় কৰিবলৈ আগবাঢ়ি যাম? হুয়া এক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এক শৰণীয়া হৈ কৃষ্ণ কথা শুনিবলৈ কৈছে। এক শৰণীয়া মানে একান্ত ভকত, এক যুগ অন্ত সমান একান্ত। কান্ত, কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যিজনৰ স্বামী কেৱল এজন সেইজনক একান্ত ভকত বুলি কৈছে। এতিয়া আমাৰ স্বামী কোন? স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। হে প্ৰভু ৰাম, হে প্ৰভু কৃষ্ণ, হে প্ৰভু বিষ্ণু, হে প্ৰভু হৰি। কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নাম গৰাকী যিজন, সেইজনে হ'ল আমি জীৱৰ স্বামী। গতিকে সেইজনৰ যিসকল আমি সেৱক, সেইসকলক একান্ত সেৱক বুলি কোৱা হৈছে। প্ৰমাণটো আপোনাৰ হবে জানে? বিয়া হোৱাৰ আগত কন্যা হৈ থাকোঁতে, মাকৰ ঘৰত থাকোঁতে বা পঢ়ি থাকোঁতে কন্যা এগৰাকীয়ে 5জন মানক মনে মনে ভাল পাই থাকিবও পাৰে, এইটো বৰ ডাঙৰ কথা নহয়। ল'ৰাজনেও যৌৱনত ভৰি দিয়াৰ লগে লগে দেউতাক মাকে নজনাকৈ 7-8 গৰাকী মানক ভাল পাই থাকিব পাৰে, এইটো বৰ ডাঙৰ কথা নহয়। কিন্তু কন্যাগৰাকীয়ে ভকতক সাক্ষী কৰি সমাজৰ আশীৰ্বাদ পুষ্ট হৈ সেন্দুৰ লয়, কিন্তু এজনৰ নামত সেন্দুৰ লয়। আৰু বাপজনেও ভকতক সাক্ষী কৰি ভকতৰ আশীৰ্বাদ গ্ৰহণ কৰি ধৰ্মপত্নী হিচাপে গ্ৰহণ কৰে কেৱল এগৰাকীক, যিটো সমাজে স্বীকৃতি দিয়ে। সেই দিনটোৰ পৰা শাস্ত্ৰই কৈছে প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি, তেহে সিজিব দাইল আলু গুটি। প্ৰকৃতি মানে হ'ল আইগৰাকী। আমাৰ স্বাভাৱিক সাংসাৰিক দৃষ্টিত এনেকৈয়ে কোৱা যায়, আমিও বাহ্যিক দিশত স্বাভাৱিকতে কথাখিনি এনেকৈ বুজা। আধ্যাত্মিক চিন্তা আপোনাৰ হবে জানে প্ৰকৃতি মানে কি, পুৰুষ মানে কি। কিন্তু বাস্তৱসন্মত পৃথিৱীখনত যদি আমি চিন্তাটো কৰি চাওঁ, প্ৰকৃতি মানে যদি আইগৰাকী, পুৰুষ মানে যদি বাপজন, তেতিয়াহ'লে প্ৰকৃতি পুৰুষ দুয়ো হৈব একমতি। যেতিয়া এক হ'ব পাৰিব চিন্তা, তেতিয়াহ'লে তেওঁলোকৰ সংসাৰখনত দাইল আলুগুটি সুন্দৰকৈ সিজি থাকিব। যদি বাপজনে মনে মনে সেই পুৰণা কেইগৰাকীলৈ হোৱাটছআপ, ফেচবুক আদিৰ জৰিয়তে কথা পাতি মেছেজ কৰি থাকে, আইগৰাকীয়ে যিদিনাই গম পাব তৎক্ষণাত মাকৰ ঘৰলৈ যাবগৈ। তাৰমানে সংসাৰখনত দাইল আলুগুটি নিসিজে আৰু সেইদিনাৰ পৰা সংসাৰখন ভাঙি চুৰমাৰ হৈ যাব। যদি কেনেবাকে আইগৰাকীয়েও বাপজনক বিয়া হোৱাৰ পাছত মনে মনে সেই পূৰ্বৰ কেইজনলৈ মনত পেলাই ফোন কৰি থাকে, বাপজন চাকৰিত থাকে, আইগৰাকীয়ে যদি মনে মনে ফোন কৰি থাকে, যিদিনা ধৰা পৰিব সেইদিনা সংসাৰখন দুভাগ হৈ যাব, খেলি মেলি লাগি যাব। ঠিক তেনেকৈ 7 বাৰ দণ্ডৱতে গুৰু আসনৰ সন্মুখত শৰণ গ্ৰহণ কৰাৰ আগলৈকে আমি যিখিনি কৰি থাকিম সেইখিনিত বৰ এটা শাস্ত্ৰই বাধা দিয়া নাই, সেইখিনিত বৰ এটা হিচাপ নিকাচ কৰি থকা নাই। যিদিনাই আমি এক শৰণ আশ্ৰয় কৰিলোঁ, শৰণ গ্ৰহণ কৰিলোঁ, সেইদিনাৰ পৰা সেই পূৰ্বতে কৰি অহা কৰ্মবিলাক যেনে শিৱৰাত্ৰি, বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা
আদি 33 কোটি দেৱ দেৱতাক ভজনা কৰা চিন্তা কৰা নিয়মবিলাক আমি হৃদয়ৰ পৰা মনৰ পৰা এৰিব লাগিব হুয়া এক শৰণ যিজনে শুনৈ আক এই ভাগৱত কথা কৃষ্ণ কথা এশৰণীয়াকৈ যিজনে শুনিব পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক এই মায়াৰ পৰা হাত সাৰি সুখেৰে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব বৰ্তমান পদে আমাক এনেকৈ উপদেশ প্ৰদান কৰি প্ৰকাশ কৰিছে আমাৰ এই শৰীৰত থকা 24টি তত্ত্ব দশ ইন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় যোগ পঞ্চ জ্ঞানেন্দ্ৰিয় সমান 10 ইন্দ্ৰিয় তাৰ পাছত দশ প্ৰাণ সমান 20 তাৰ পাছত মনৰ 4টা অৱস্থা মন চিত বুদ্ধি অহংকাৰ সমান 24 এই 24টা তত্ত্বৰ সহিতে গঠিত এই শৰীৰটোত দশ ইন্দ্ৰিয় দশ প্ৰাণ মন চিত বুদ্ধি অহংকাৰ 24টা তত্ত্বৰ কৰ্ম কেনেকুৱা হ'ব লাগে আমাৰ কৰ্মখিনি কেনেকুৱা হৈ আছে ইয়াৰ উত্তৰ বা এনেকুৱা এটি সুন্দৰ ব্যৱস্থা পৰীক্ষিত ৰাজাৰ আগত মহামানী হুক গুৰুৱে কোৱাৰ চলেৰে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি সমস্ত জীৱৰ প্ৰতি উপদেশ প্ৰদান কৰিছে এনেকৈ যে অভিষ্ট লাভৰ উপায় আমি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিবৰ যদি ইচ্ছা কৰোঁ কেনেকৈ উপায়টো আমাক দিছে এই ৰামে হেন শুনি সুতত হওঁ নকে বিনাৱন্ত আউৰ কিবা শুকত নৃপতি পুচিলন্ত এই কথাখিনি শুনি শুনি সৌনক নামৰ ঋষিজনে 28,000 ঋষিমুনিয়ে যিহেতু নৈমিষ ক্ষেত্ৰত সুত গুৰুৰ পৰা কৃষ্ণ কথা শুনিছে গংগাৰ তীৰত পৰীক্ষিত ৰাজাই কৃষ্ণ কথা শুনিছে হুক গুৰুৰ পৰা তাকে বৰ্তমান পদে কৈছে সৌনক মুনিয়ে প্ৰকাশ কৰিছে হে মহামানী হুত গুৰু এই পৰীক্ষিত ৰাজাই ইয়াৰ পাছত হুক গুৰুক আৰু কিবা প্ৰশ্ন কৰিছিল নেকি জানিবৰ মন গৈছে তুমি আমাক কৃপা কৰা এৰাম শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈল সংবাদ কহিও নিৰন্তৰ ক্ষণিকো নুশুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ুসৰে সূৰ্য সিটো মনুষ্যৰ হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিও কৌক আয়ু সাম্ফলয়া মাৰ যিজনে খন্তেকৰ বাবে হ'লেও কৃষ্ণ কথা নুশুনে সেই মনুষ্য নামৰ জীৱৰ এই সংসাৰত আয়ুসবিলাক নাশ হৈ গৈ থাকে আমি সকলোৱে জানো সূৰ্য উদয় হোৱাৰ লগে লগে দিনৰ আৰম্ভণি সূৰ্য অস্ত যোৱাৰ লগে লগে দিনৰ সমাপ্তি সেই সূৰ্য উদয় হোৱা আৰু অস্ত যোৱাৰ মাজৰ সময়খিনিত আমাক কোনোবাই যদি সোধে বোলে তোমাৰ বয়সটো কিমান আমি কৈ দিম প্ৰত্যেকে নিজৰ বয়সটো বোলে 2024 চনত 27 বছৰ 4 মাহ 5 দিন হৈছে কালিলৈ যদি পুনৰ সুধি দিয়ে তেতিয়া 27 বছৰ 4 মাহ 6 দিন বুলি কৈ দিম তাৰ পাছত 7 দিন বুলি কম এই এদিন যে বাঢ়ি বাঢ়ি গৈ থাকে ইয়াৰ উত্তৰটো হ'ল সূৰ্যৰ লগতে হৰে জগতৰ আয়ু প্ৰত্যেক জীৱৰে আয়ুসটো গণনা কৰা হয় সূৰ্যক কেন্দ্ৰ কৰি
কিন্তু সূৰ্যক কেন্দ্ৰ কৰি গণনা কৰা এই আয়ুষটো কৃষ্ণ কথা যদি তুমি দিনটোত নুশুনা তেতিয়াহ'লে সেই দিনটো এনে যায় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেই দিনটো বেয়া দিন বুলি কৈছে। নামঘোষা শাস্ত্ৰত আপোনাৰভাৱে পাইছে সেইটো দিনক ভাই দুৰ্দিন বুলিয়া মানুহ মেঘাচন্ন নহয় দুৰ্দিন। সেইটো দিনে বেয়া দিন। দুৰ্দিন মানে বেয়া দিন। মেঘাচন্ন নহয় দুৰ্দিন। গাজি গুমৰি গাজনি ঢেৰেকনি শিল বৰষুণ বতাহ ধুমুহা সেই দিনটো বেয়া দিন নহয়। সেই দিনটো অতিব বেয়া দিন। হৰি কথা অমৃতক সম্যক আলাপ ৰখে যিটো দিন হয় বিহীন। কৃষ্ণ কথা শ্ৰৱণ কৰিবৰ বাবে কৃষ্ণ কথা আলাপ আলোচনা কৰিবৰ বাবে যিটো দিনত এজন ভকতো আপুনি মই লগ নেপালো সেইটো দিনে মনুষ্যৰ জীৱন অতিব বেয়া দিন বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া বেয়া দিন কিমান গৈছে আপুনি মই আঙুলি মূৰত লিখিব পাৰিমনে? সুন্দৰকে পাৰিম। কিন্তু ভাল দিন কিমান গৈছে লিখিব পাৰিম নাই? পাৰিম। বেয়া দিনটো নোৱাৰো। ভাল দিনটো আপোনাৰ মোৰ আজিৰ দিনটো শাস্ত্ৰসন্মতে এনেকুৱা এটা দিন আহিবৰ বাবে আকৌ 25 চনলৈ ৰৈ থাকিব লাগিব। কাৰণ গাঁৱৰ ল'ৰাখিনি আগবাঢ়ি আহিলেহে হ'ব ভাওনা ভাগ পাতিবলৈ। ভাওনা ভাগ পাতিলেহে কৃষ্ণ নাম ওলাব, নাম প্ৰসংগ হ'ব। চান্দাটো দিছো কাৰণে প্ৰসাদৰ ভাগ এটা দিলে নহ'ব, দুটা দিব লাগিব। সেই বুলি প্ৰসাদৰ লোভত হ'লেও আপুনি মই নামঘৰলৈ যাবলৈ চেষ্টা কৰিম। গতিকে ভাওনা বাৰ্ষিক ৰাজহুৱা কৰ্মটো কৰোঁতে আজিৰ দিনটো পাৰ হৈ গ'ল কৃষ্ণ কথা শুনি। শাস্ত্ৰই কৈছে ভাল দিন। এনেকুৱা এটা ভাল দিনলৈ অপেক্ষা কৰোঁতে 25 চনত আকৌ এটা এনেকুৱা দিন আহিব লাগিব। তাৰ মাজত যদি মৰি থাকোঁ চেচেই, সকলোখিনি শেষ। গতিকে পৰীক্ষিত ৰাজাৰ আগত মহামানী শুকগুৰুৱে সিদ্ধান্ত দিছে ৰাম যাৰ কৰ্ণ পথক নগৈল দামোদৰ কুকুৰ সদৃশ সিটো নিৰ্দয় পামৰ বিষ্ঠামূত্ৰ ভুঞ্জে যেন অধম শুকৰে উতে যেন কণ্টক চুবায়াতি মৰে যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ এহি চাৰি গোটা পশু পতন্তৰ তাৰ। চাৰিটা প্ৰাণীৰ লগত আমাক তুলনা কৰিছে। কোনজনক? যিজনে কৃষ্ণ কথা বেয়া পায়। যাৰ কৰ্ণ পথক নগৈল দামোদৰ, যি মনুষ্যৰ শৰীৰত থকা কৰ্ণ নামৰ ইন্দ্ৰিয়টোৰ জৰিয়তে কৃষ্ণ কথা শুনি ভাল নেপায়, কাৰ ঘৰৰ বোৱাৰী কাৰ ঘৰলৈ গ'ল, কাৰ ল'ৰাই কাৰ ছোৱালী আনিলে, কাৰ বদনাম ওলালে, এইবিলাক কথা যদি কোনোবা এগৰাকী আয়ে কৈ দিয়ে 10 গৰাকীমান তৎক্ষণাত সেইডোখৰত থুপ খাই পৰে। বোলে কথাটো ময়ো শুনিছোঁ, কিনো ভালকে কোৱাচোন বিতংকে। তাৰমানে কাণখন কৃষ্ণ কথাত ব্যৱহাৰ নকৰি সেই বাকী পাৰ্থিৱ সুখ ভোগৰ মাজতহে আপুনি মই কাণখন ব্যৱহাৰ কৰোঁ। যদি এনেকুৱা ব্যৱস্থাৰ মাজত থাকোঁ সদায় সদায়, তেতিয়াহ'লে আমাক কুকুৰৰ লগত তুলনা কৰি শাস্ত্ৰৰ সন্মতে গালি পাৰি আছে। দ্বিতীয়তে কুকুৰৰ স্বভাৱটো আপোনাৰভাৱে জানে, মনোময় কোষ প্ৰাণী হ'ল কুকুৰ। এটা মন আছে কিন্তু ভাল বেয়া বিচাৰ কৰিব নোৱাৰে। যিহতে নিদিয়ক, যদি কাঁহৰ কাঁহী এখনতো ভাত দিয়ে কুকুৰটোৱে খাব, শিকলিডাল খুলি দিয়াৰ লগে লগে কুকুৰটো তৎক্ষণাত চোৱা পাতনিলে দৌৰ মাৰিব। ভকতৰ সংগত বহি থাকোঁতে কৃষ্ণ কথা ঠিকেই শুনি থাকোঁ, ভকতৰ সংগৰ পৰা যোৱাৰ লগে লগে যদি স্বভাৱটো আমাৰ তেনেকুৱা হয়, তেতিয়াহ'লে আমাৰ শাস্ত্ৰই কুকুৰ বুলি কৈছে। আমি কুকুৰৰ ভিতৰতে পৰি আছোঁ। ভকতৰ সংগত কৃষ্ণ কথা শুনিলোঁ, শিকলিডাল ডিঙিত লগাই থোৱালৈকে গিৰিহঁতজনে কাঁহৰ কাঁহীত ভাত দিছে, ধুনীয়াকৈ খাই আছে। কিন্তু যেই মুহূৰ্ততে শিকলিডাল খুলি দিলে গিৰিহঁতে, সেই মুহূৰ্ততে আপুনি মই চোৱা পাতনিলে যোৱাটো কুকুৰটোৰ যি ধৰণে স্বভাৱ
ঠিক তেনেকৈ আমাৰো যদি তেনেকুৱা এটা স্বভাৱ আছে সন্ধিয়া সময়ত সেই জেগাডোখৰলৈ গৈহে ভাল পাওঁ, তেতিয়াহ'লে আপোনাক মোকো কুকুৰ বুলি গালি পাৰিছে। দ্বিতীয়তে, গৃহস্থী ধৰ্ম পালন কৰোঁতে বাঁহৰ জেউৰাখনৰ ঠাইত পকাৰ ৱাল কৰিলোঁ, বাঁহৰ জপনাখনৰ ঠাইত লোহাৰৰ গেট এখন লগালোঁ। সেই ব্যৱস্থাটো সোমোৱাৰ পাছত গাড়ী এখন ল'লোঁ, সন্তানে চাকৰি পোৱাৰ পাছত দুমহল ঘৰ বনালোঁ। গোসাঁই ঘৰ ভাগ বনাবলৈ আপোনাৰ মোৰ মাটিত নোজোৰা হৈ গ'ল। বোলে গোসাঁই ঘৰ ভাগনো ক'ত বনাওঁ, হেৰা এতিয়া বনাবলৈ মন আছিল। দুজনমান আহিলে উত্তৰটো তেনেকৈ কৈ পাল মাৰি দিওঁ। কিন্তু বাহিৰত গেটখনৰ ইপাৰে কি বুলি লিখিলোঁ, সৰুকে ফলক এখন লিখি দিলোঁ। কি বুলি? কুকুৰৰ পৰা সাৱধান। কুকুৰৰ পৰা সাৱধান বুলি বাহিৰত ফলকখন লিখি দিলোঁ। ভিতৰত থকা মানুহ নামৰ দুঠেঙীয়া প্ৰাণীটোৱে যদি অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ বেয়া পায়, এইটোনো কেলে সদায় সদায় আহি থাকে জানো, এই বুলি ভাৱনাটো যদি কৰি থাকে, কৃষ্ণ কথা আলাপ আলোচনা কৰাৰ লগে লগে যদি এই কৃষ্ণ কথা পাতি নাথাকিবা, হেৰা মোৰ সময় নাই, আমুকলৈ যাওঁ, এই বুলি যদি সেই ব্যৱস্থাটোৰ পৰা আঁতৰি থাকে, তেতিয়াহ'লে বাহিৰত যিটো বাক্য লিখি থোৱা থাকে কুকুৰৰ পৰা সাৱধান, প্ৰকৃততে সেই বাউণ্ডেৰীটোৰ ভিতৰত চাৰিঠেঙীয়া প্ৰকৃত কুকুৰটো আছে নে দুঠেঙীয়া শাস্ত্ৰসন্মতে কুকুৰটো সোমাই আছে, সেইটো আপুনি মই নিজেহে প্ৰত্যেকে চিন্তা কৰিলে বুজি পাই যাম। আপোনাৰ মোৰ আচাৰ আচৰণ যাৰ লগত মিলে, সেইটো সন্মতে প্ৰাণীৰ লগত আপোনাক মোক গালি পাৰিছে শাস্ত্ৰই। প্ৰাণজিৎ নামৰ শৰীৰটোৱে কৈ থকাৰ কাৰণে হয়তো আপোনাৰ হ'বৰ কাৰোবাৰ অন্তৰত চুই আপোনাৰ হবে বেয়াও পাব পাৰে, কিন্তু শাস্ত্ৰৰ পদে আমাক এনেকৈয়ে উপদেশ প্ৰদান কৰিছে, সেই জীৱ কৃষ্ণ নাম আশ্ৰয় কৰা এই সংসাৰৰ পৰা ঈশ্বৰৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰা, এয়াই হ'ল সত্য। মানি লোৱা নোলোৱা এইটো প্ৰত্যেকৰে আমাৰ নিজৰ নিজৰ চিন্তা। এনেকৈ চাৰিটি প্ৰাণীৰ লগত তুলনা কৰি গালি পাৰিছে। বিষ্ঠা মূত্ৰ ভুঞ্জে যেন অধম শুকৰ, শুকৰ মানে হ'ল গাহৰি। গাহৰিটোক যি স্থানত গিৰিহঁতে বান্ধি থয়, তাতেই শৌচ পেচাব কৰিব, তাতেই মুখখনে খুচৰি খুচৰি কীট পতংগ খাই থাকিব। যদি অকণমান চিপচিপিয়াকৈ বৰষুণ এজাক দি দিয়ে, হৈ গ'ল আৰু তাতে ঘলি মাৰি থাকি বৰ ভাল পায় গাহৰিয়ে। কেনেবাকৈ যদি গিৰিহঁতজনে অকণমান দুৰ্গন্ধ পায়, সেই জেগাডোখৰৰ পৰা গাহৰিটোক টানি টানি ভাল জেগাডোখৰলৈ নিব বিচাৰে, তেতিয়াহ'লে গাহৰিটোৱে কেতিয়াও গৰাকীজনৰ সৈতে আগবাঢ়ি নাযায়। কেৱল সি য'ত শুই আছিল সেই জেগাডোখৰলৈ পাছ উহুকি যাবলৈহে বেছিকৈ ভাল পায়। আমাৰো সমাজত তেনেকুৱা ব্যৱস্থাৰ মাজতেই আমি জীৱবিলাক অৱস্থান কৰি আছোঁ। যিখন ঘৰত কৃষ্ণ নাম বছৰেকত এবাৰো আশ্ৰয় নহয় ভকতৰ সেৱা, সেইটো গাহৰিৰ গঁৰাল বুলি কৈছে। যিখন গৃহত ভকত আহিলে বেয়া পায়, ভকত নাহে, সেইখন গৃহক সৰ্পৰ আলয় বুলি কৈছে। আলয় মানে ঘৰ, সাপৰ গাঁত বুলি কৈছে। সাপৰ গাঁতটোৰ ওচৰলৈ আপুনি মই যাওঁ নেকি? কেতিয়াও নাযাওঁ। কেলে? সাপে খুট মাৰি দিলে আপোনাৰ মোৰ জীৱনৰ ফালে ইতি পৰিব। সেইকাৰণে সাপৰ গাঁতটো বা সাপটো দেখিলে সদায় দূৰে দি যাবলৈ চেষ্টা কৰোঁ। যিখন গৃহস্থী ঘৰলৈ আপুনি মই যাব নিবিচাৰোঁ, কাৰণ সেইখন গৃহস্থৰ গৃহস্থীজনৰ বাক্য স্বভাৱ আচাৰ আচৰণ সাপৰ লগত মিলে। সেইকাৰণে আপুনি মই তেওঁলোকৰ ঘৰলৈ গৈ বেয়া পাওঁ। আমাৰ স্বভাৱবিলাক তেনেকুৱা নেকি? যদি তেনেকুৱা, তেতিয়াহ'লে আমি তাক এৰাই চলিবলৈ চিন্তা কৰাটো অতীৱ প্ৰয়োজন। এনেকৈ উতে যেন কণ্টকক চুবাই আতি মৰে, যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে, ভাৰ এহি চাৰি গোটা পশু পতন্তৰ চা। তাৰ গাধৰ কামটো কি? কেৱল গৰাকীয়ে যিমানে বুজাই দি দিয়ে পিঠিটোত, সিমান বুজাই গাধটোৱে এঠাইৰ পৰা আন ঠাইলৈ লৈ গৈ থাকে। এতিয়া আপুনি মই চাকৰি কৰিছোঁ, আপোনাৰ মোৰ সন্তানে চাকৰি কৰিছে, সেই চাকৰিৰ ধনৰাশিৰে কেৱল ব্ৰইলাৰ মাংস, খাচী মাংস, ৰৌ মাছ, বৰালি মাছ এইবিলাককে খাই খাই দুমহল তিনিমহল ঘৰ বনাই বনাই কেৱল সেই মৰিশালিটোতে আপুনি মই বসবাস কৰি আছোঁ।
গাঁৱৰ কোনোবা এজন ছাত্ৰ দুখীয়া ছাত্ৰ যদি পঢ়িবৰ বাবে এডমিশ্যনৰ বাবে আপোনাৰ মোৰ ওচৰত আহি বোলে ককাইদেউ বৰদেউতা এই এডমিশ্যনৰ বাবে টকা 500 মান কমিছিল আপুনি মোক যেনে তেনে দিয়কচোন নাই 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 পইচা নাই মোৰ দিব সেই হৎ কামত কোনোদিন পইচা আপুনি মই খৰচ কৰিব নোৱাৰো কেৱল নিজৰ এই পচা শৰীৰটোৰ বাবে আপুনি মই মুখে লাগে মইহে খাওঁ এই ব্যৱস্থাটোৰ মাজত আমি অৱস্থান কৰি আছো নেকি যদি আছো তেতিয়াহ'লে আপোনাৰ মোৰ স্বভাৱটো গাধৰ নিচিনা হোৱাৰ বাবে আপোনাক মোক শাস্ত্ৰই গাধ বুলি ককৰ্থনা কৰিছে এনেকৈ এৰাম নপাতয় কাণ যিটো কৃষ্ণৰ কথাত ভৈলা দুই কৰ্ণ তাৰ দুই ভিটিগাত কাণ দুখন কৃষ্ণ কথা শুনিবলৈ ব্যৱহাৰ নকৰাৰ বাবে আমাৰ কাণ দুখনক দুটা বৃহৎ বৃহৎ কুঁৱা সদৃশ গাত এনে শৰীৰটোৰ ওপৰত আমি লৈ ফুৰিছো বুলি শাস্ত্ৰই গালি পাৰিছে তাৰ পাছত সিদ্ধান্ত দিলে হৰি গুণ নগাই কৰৈ আনহে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান জিভাখনৰ কাম আছিল কৃষ্ণ কথা কোৱা সেই জিভা সধাতুৰ মধুৰেখে প্ৰিয় মাত্ৰ জান তই ৰসৰ হাৰক হেৰৌ জিভা তই জান কোনটো বস্তুৰ সোৱাদ কেনেকুৱা জ্বলা টেঙা তিতা মিঠা কেহা প্ৰত্যেকটো বস্তুৰ সোৱাদ তই শৰীৰটোক দিব জান কিন্তু আনতে যি নিৰন্তৰে কৰিওক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক হেৰৌ এইবিলাকতকৈ আৰু ভাল এটা অমৃত আছে নহয় তই জাননে নাজান বোলে কি নাৰায়ণ নাম অমৃত তই পান কৰি শৰীৰটোৰ লগতে জীৱ আত্মাকো তই ঈশ্বৰৰ কৃপা লাভ কৰিবৰ বাবে তই অকণমান চেষ্টা কৰিব নোৱাৰনে এই বুলি জিভাখনক বুজাবৰ বাবে শাস্ত্ৰত উপদেশ প্ৰদান কৰিছে এতিয়া সেই জিভাখনে কি কৰো হৰি গুণ নগায় কৃষ্ণ কথা নকয় আন কথাবিলাক পাতি থাকি ভাল পাওঁ সেইকাৰণে সেই জিভাখনক ভেকুলী জিভা বুলি কৈছে ভেকুলী জিভা বিষয়ে আমাক বিদ্যালয়তে জ্ঞান এটা দিছিল আপোনাৰ হবে জানে আমি মাত্ৰ মনত পেলাহে দিব বিচাৰিছো বিদ্যালয়ত আমি এটা পদ্য পঢ়িছিলো পাঠ্যপুথিত আপোনাৰ হবেতো পাইছে ও ফুল নুফুল কিয় গৰুৱে যে আগ খাই মই নুফুলিম কিয় পাইছিলে নে আপোনালোকে পাইছিলে সেই কবিতাটো ও গৰু আগ খাও কিয় বোলে গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয় ও গৰখীয়া গৰু নৰখ কিয় বোলে ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰখিম কিয় ৰান্ধনী সুধিলে ভাত নিদিয় কিয় বোলে খৰিকটীয়াই খৰি নিদিয়ে মই ৰান্ধিম কিয় খৰিকটীয়া সুধিলে খৰি নিদিয় কিয় বোলে মেঘে যে বৰষুণ দিয়ে মইনো খৰি দিম কিয় মেঘ সোধা হল ও মেঘ বৰষুণ দিয় কিয় মেঘে পোনপটীয়াভাৱে উত্তৰটো দি দিলে বোলে ভেকুলীয়ে যে তুৰ তুৰাই মইনো নিদিম কিয় ভেকুলী সোধা হল ও ভেকুলী তুৰ তুৰাই থাক কিয় ভেকুলী উত্তৰ আপোনাৰ হবে জানে বোপা ককাৰ খচটো মইনো এৰিম কিয় তাৰমানে ভেকুলীৰ বোপা ককাৰ দিনৰ খচটো হল তুৰ তুৰাই থকা আপোনাৰ মোৰ বোপা ককাৰ খচটো হল চমহীয়া বছৰীয়া আদিকে কৰি সেই অন্য দেৱ দেৱতাৰ আশ্ৰয় কৰা গতিকে আপুনি ময়ো এৰিব নোৱাৰো আপোনাৰ মোৰ বোপা ককাই কেৱল আন মাৰ কাট খাওঁ কৰি আছিল কৃষ্ণ কথা বেয়া পাইছিল আপুনি মই সেই খচতে উঠিছো গতিকে কৃষ্ণ কথা আপুনিও মই বেয়া পাম বেয়া পোৱাৰ লগে লগে শাস্ত্ৰত কৈছে যে হৰি গুণত নগাই কৰে আনসা ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান তাৰ জিভাখন ভেকুলী জিভা বুলি কৈছে তাৰমানে আমাৰ স্বভাৱটো ভেকুলীৰ লগত মিলিছে জিভাখন যেতিয়া ভেকুলী জিভা বুলি কৈছে ভেকুলী জিভাখন ভেকুলীৰ লগতহে থাকে তাৰমানে আমাক মানুহ বুলি নাই কোৱা আমাক ভেকুলী বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে আমিতো ভেকুলী নহয়
আমাৰ এটা মন আছে, আমাৰ এখন সুন্দৰ হৃদয় আছে, চিন্তা কৰিব পৰা মন মগজু আছে, জ্ঞান আছে, বিবেক আছে, কোনটো ভাল কোনটো বেয়া, কলৈ যাব লাগে কলৈ যাব নালাগে, প্ৰত্যেকটো কথা সুন্দৰভাৱে চিন্তা কৰিব পৰা ব্যৱস্থা আমাক দিছে। পৃথিৱীত থকা 4 মুঠি জীৱৰ প্ৰত্যেক মুঠি জীৱই খাই জীয়াই থাকে, কিন্তু উপাৰ্জন কৰিব পৰা, সঞ্চয় কৰিব পৰা ব্যৱস্থাটো কেৱল মানুহ নামৰ প্ৰাণীটোৰহে আছে। এতেকে বুলি উৰণ বুৰণ গজন বাকী 3 মুঠি জীৱই নোখোৱাকে ভোকে লঘোণে কোনো নমৰে। কিন্তু উপাৰ্জন কৰিব পৰা, সঞ্চয় কৰিব পৰা নিয়মটো মানুহৰ আছে যদিও পৃথিৱীত জোৰা নমৰা প্ৰাণীটোৱে হ'ল মানুহ। কোনোদিন মানুহ নামৰ প্ৰাণীটোক একো বস্তুৱে জোৰা নমৰে। তাৰমানে এইটোৱে হ'ল আমাৰ শাস্ত্ৰৰ লগত নিমিলা অংগটো। সেইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। যদি মন্দিৰ মছজিদত গৈ চাকি বন্তি জ্বলালেই ভগৱন্তক পালোহেঁতেন, ভগৱন্তক যদি মন্দিৰ মছজিদত গৈ চাকি বন্তি জ্বলালেই পালোহেঁতেন, তেতিয়াহ'লে ভাৰতবৰ্ষতে পৃথিৱীৰ ভিতৰত বেছিকৈ মঠ মন্দিৰ আছে। আপোনালোকে জানে ভাৰতবৰ্ষতে পৃথিৱীৰ ভিতৰত বেছিকৈ মঠ মন্দিৰ আছে, অৰ্থাৎ বেছিকৈ মঠ মন্দিৰ ধৰ্মীয় ব্যৱস্থাটো থকা দেশখনৰ নামেই হ'ল ভাৰতবৰ্ষ। আৰু একেবাৰে দুখীয়া দেশখনৰ তালিকাত ভাৰতবৰ্ষৰ নামটো আছে। চিন্তাটো কৰাটো অতীৱ প্ৰয়োজন। যদি আঁউসী একাদশী উপবাসে থকা নিয়মটো, সোমবৰীয়া ব্ৰত, মঙলবৰীয়া ব্ৰত, উপবাসে ভোকে লঘোণে থাকিলে ঈশ্বৰক পায় বুলি যদি শাস্ত্ৰত লিখা আছে, তেতিয়াহ'লে প্ৰথম ঈশ্বৰৰ কৃপা পালেহেঁতেন বাটৰ কাষত পৰি থকা ভিক্ষাৰীবিলাকে, কাৰণ তেওঁলোকে সদায় ভোকে লঘোণেই থাকে। চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। ভগৱন্ত আছে ক'ত? ভগৱন্তক উপলব্ধি কৰিব পৰা ব্যৱস্থাটো শাস্ত্ৰই আমাক দিছে কেনেকৈ, সেইটো চিন্তা নকৰি আমি কেৱল অবাতে অজ্ঞান অন্ধকাৰৰ মাজেৰেহে বাট বুলি গৈ আছো। চিন্তা অতীৱ প্ৰয়োজন। শাস্ত্ৰই আমাৰ ইন্দ্ৰিয়বিলাকৰ কৰ্ম চিনাকি কৰি দিছে। সেইবিলাক কৰ্ম আমি নকৰি যদি তাৰ বিপৰীত কৰ্ম কৰোঁ, তেতিয়াহ'লে ঈশ্বৰ প্ৰাপ্তি কেতিয়াও নহয়। এৰাম জাৰহিৰে নকৰে কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ। যি মনুষ্যৰ এই শিৰ ভাগি কৃষ্ণ সেৱাৰ বাবে ব্যৱহাৰ নকৰোঁ, ভকত সেৱাৰ বাবে ব্যৱহাৰ নকৰোঁ, সেইটো মূৰত এনে এটা মুকুট পিন্ধি থকা নিচিনা অৱস্থা হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই, কংকন সহিতে সিটো হব সম হুই। কৃষ্ণৰ অৰ্থে হাত দুখন যদি আমি ব্যৱহাৰ কৰা নাই, সোণৰ খাৰুপাত পিন্ধি থকা স্বত্তেও সেই হাতখন অলংকাৰৰ সহিতে মৃত বুলি শাস্ত্ৰই ঘোষণা কৰিছে। তাৰ পাছত সিদ্ধান্ত দিছে, কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম, তাৰ চক্ষু সম্যকে মৈৰাৰ চকা সম। কৃষ্ণৰ মূৰ্তি জ্ঞান চক্ষুৰ দ্বাৰা যদি দৰ্শন কৰিবলৈ চেষ্টা কৰা নাযায়, তেতিয়াহ'লে সেই চকু দুটা মৈৰা চৰাইৰ পাখিত থকা সেই চকুটোৰ লগত তুলনা কৰিছে, যিটো চকুৱে দেখা নাপায় বুলি কৈছে। তো এইখিনিতে আমি আধ্যাত্মিক তত্ত্বটো উপলব্ধি কৰিব পাৰোঁ। ৰাম হ'ল ভগৱান, কৃষ্ণও হ'ল ভগৱান। সময় সাপেক্ষে পূৰ্ণ কৃষ্ণ ভগৱন্তই জীৱৰ কল্যাণৰ অৰ্থে 24 বাৰ অৱতৰণ হৈছে এই ধৰাধামত। ৰামৰূপে অৱতৰণ হৈ ৰাৱণৰ লগত যুদ্ধ কৰি থাকোঁতে ৰাৱণে ৰামক সদায় দেখা পাই আছে, কিন্তু ৰাৱণৰ মতিটো সলনি হ'ল নে নহ'ল বাৰু? কোনোবা এদিনা ক'লেনে তুমিয়ে জগতৰ ঈশ্বৰ, মই তোমাৰ লগত যুদ্ধ নকৰোঁ, এইটো মোৰ অপৰাধ হৈছে? কোনোবা এদিন ক'লেনে? নক'লে। তাৰমানে কৃষ্ণ মূৰ্তিটো দেখি থাকিলে আপোনাৰ মোৰ ঈশ্বৰৰ কৃপা হ'ব বুলি আপুনি মই ভবাটো হ'ল ভুল। ৰাৱণে সদায় ৰামক দেখি আছিল, অথচ ৰাৱণৰ মতিটো কিন্তু সলনি হ'ল। সদায় দুৰ্যোধনে কৃষ্ণক দেখিয়ে আছিল, দুৰ্যোধনে দুখাখনে কৃষ্ণক দেখা পাই আছিল সদায়। দুৰ্যোধনে কোনোবা এদিন ক'লেনে?
বোলে তুমিয়ে জগতৰ ঈশ্বৰ, হৃদয়ৰ মাজত তুমিয়ে পৰমাত্মা ৰূপে সোমাই আছা, তোমাৰ লগত যুদ্ধ কৰিবলৈ যোৱাটো মোৰ অপৰাধ, তুমি অপৰাধ মোৰ মাৰ্জনা কৰিবা। বদলি নহ'ল। দ্বিতীয়তে কৃষ্ণ তত্ত্বই ইমান সুন্দৰভাৱে নিজে গৈ উপদেশ দিছে। পঞ্চপাণ্ডৱক 5খন গাঁও দিলেও সন্তুষ্ট হ'ব মই যদি কৈ দিওঁ। দুৰ্যোধনে কি বুলি ক'লে? বিনা যুদ্ধে সুশ্ৰাগ্য মেদিনী নিদিওঁ কদাপি। যুদ্ধ নকৰাকৈ বেজীৰ আগত অহা মাটিকণো মই নিদিম। কৃষ্ণই নিজে বুজাই আছে, অথচ দুৰ্যোধনে মানি নললে। এই প্ৰাণজিৎ নামৰ ক্ষীণমিন শৰীৰটোৱে কৃষ্ণ কথা কৈ থাকিলে আপোনালোকে মানি ল'ব জানো? এইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ প্ৰত্যেকৰে গুণ অনুসাৰে চিন্তা বেলেগ বেলেগ। সতগুণ, ৰজগুণ, তমগুণ, এই 3 গুণত 3টি আহাৰ আছে। সাত্বিক আহাৰ, ৰাজসিক আহাৰ, তামসিক আহাৰ। আমি যদি তামসিক আহাৰ খাওঁ, তামসিক আহাৰৰ এটা উদাহৰণ শুকান মাছ যিসকলে খাই ভাল পায় সেইসকলক তমগুণীয়া বুলি কৈছে। তাৰমানে আগদিনা ৰান্ধি থোৱা বাঢ়ি কৰকৰা ভাত, পইতা ভাত যিসকলে খাই শুকান মাছ পিটিকা কৰি ভাল পায়, অতিব প্ৰিয় খাদ্য, গীতা শাস্ত্ৰত খুব সুন্দৰভাৱে উল্লেখ আছে, সেই ব্যক্তিজনক তমগুণীয়া ব্যক্তি বুলি কৈছে। গতিকে তেওঁ তম গুণৰ প্ৰাধান্যতা অনুসৰিহে তেওঁ চিন্তা কৰিব। ৰজগুণ, ৰাজসিক গুণৰ আহাৰ যিসকলে আমি গ্ৰহণ কৰোঁ, সেই ৰজগুণৰ অনুসাৰে এই কথাখিনি কৈ থাকোঁতে সেইমতেৰে চিন্তাটো উপলব্ধি হয়। সাত্বিক গুণ সদায় সাত্বিক আহাৰৰ পৰা উৎপন্ন হয়। সেই সাত্বিক আহাৰ গ্ৰহণ কৰাৰ লগে লগে সাত্বিক গুণ সম্পন্ন ব্যক্তি এজনে কৃষ্ণ কথা শাস্ত্ৰসন্মতে সাত্বিক ভাৱেৰে চিন্তা কৰি সেই পথেৰে নিজৰ জীৱন আগবঢ়াই নিব পাৰিব। এনেকৈ বৰ্তমান পদে আমাক সুন্দৰভাৱে সিদ্ধান্ত দি প্ৰকাশ কৰিছে। এই ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক পাই যেই হে জন। এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত যেই কোনো এজন ঘটিয়াম বাটিয়াম মানুহে কৈ দিয়া কথা নহয়। ই পূৰ্ণ কৃষ্ণ ভগৱন্ত পুৰুষৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত পৰম তত্ত্ব অমৃতময় বাণী। ইয়াৰ তত্ত্ব সকলোৱে পাব নেকি? নাপায়। কোনে কোনে ইয়াৰ তত্ত্ব লাভ কৰিব পাৰিব? এই ৰাম শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল ভৈল মন। যিজনে শুদ্ধভাৱে কৃষ্ণদেৱৰ চৰণ কমলত শৰণ গ্ৰহণ কৰিব, তেওঁ ভক্তিৰ প্ৰভাৱত মন আৰু হৃদয় নিৰ্মল হৈ যাব। আৰু নিৰ্মল হৈ যোৱাৰ লগে লগে শাস্ত্ৰই সেইজনক প্ৰশংসা কৰিছে কি বুলি? মহাজন বুলি। এই ৰামে সিহি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। মহাভাগৱত পুৰাণৰ পৰম তত্ত্বটো হ'ল সেইজনে মহাজন, আৰু সেইজনে ভাগৱত তত্ত্ব লাভ কৰিব পাৰিব। গতিকে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তন হে গতি। সেই জীৱ একান্তভাৱে কৃষ্ণ নাম আশ্ৰয় কৰা, কাৰণ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলে কেৱল কৃষ্ণ নামেই হ'ল একমাত্ৰ উত্তম পথ। প্ৰমাণ এটা দিছে। বিশ্বামিত্ৰ পৰাশৰ আদি মুনি গণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন। বিশ্বামিত্ৰ পৰাশৰ আদি ঋষিমুনিসকলে জ্ঞান মাৰ্গ আশ্ৰয় কৰি অৰণ্যৰ মাজত ঘোৰ তপস্যা কৰিছিল। অষ্টম মাৰ্গ আশ্ৰয় কৰিছে। 8টা নিয়ম, যম নিয়ম, আসন, প্ৰাণায়াম,
প্ৰত্যাহাৰ, সমাধি আদিকে ধৰি 8টামান নিয়ম পালন কৰে। আৰু সেই 8টামান নিয়ম পালন কৰোঁতে ইমানেই কষ্ট স্বীকাৰ কৰে। আহাৰ হিচাপে কি খায়? গছৰ পাত। আহাৰ হিচাপে কি খায়? পানী। কিন্তু পানীও অৰণ্যৰ পৰা বিচাৰি আনি খাবলৈ সময় নোহোৱাৰ বাবে যিজোপা গছৰ তলত তপস্যা কৰে সেই গছজোপাৰ হাতে ঢুকিয়া পোৱা পাতখিলা ছিঙি আনি আহাৰ কৰে, ভোগ নিবাৰণ কৰে। তাৰ পাছত হাতখন দাঙি পাতখিলা ছিঙি আনিবলৈও সময় নাইকিয়া হৈ গ'ল। ওচৰতে যদি পকা পাত এখিলা আহি পৰি দিয়ে সেই পাতখিলাকে নি মুখত ভৰাই আহাৰ হিচাপে খায়। আৰু তৃষ্ণা নিবাৰণৰ অৰ্থে কেৱল বায়ু সেৱন কৰে। ইমান কঠোৰ ব্ৰত পালন কৰি থকাৰ পাছতো স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰই যদি পঠিয়াই দিয়ে তিলোত্তমা, ৰম্ভা, মেনকাক, তৎক্ষণাৎ তেওঁলোকৰ কামিনী জনৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু ভৈল কামে বিমুখিত। তেওঁলোকে আকৌ বহু বছৰ কাল গৃহস্থী ধৰ্মৰ মাজত সোমাই পৰে। প্ৰমাণ আপোনালোকে পাইছে। পৰাশৰ মুনিয়ে যমুনা নদী পাৰ হ'বলৈ যাওঁতে ঘাটৈ হিচাপে থকা মৎস্যগন্ধা নামৰ ৰূপৱতী কন্যাগৰাকীক নাম সলনি কৰিলে যুগবলে যোজন গন্ধা। যমুনা নদীৰ মাজত যুগবলেৰে এটা দ্বীপ নিৰ্মাণ কৰিলে। বহু বছৰ কাল সুখেৰে পতি পত্নী হিচাপে বসবাস কৰিলে। আৰু তেওঁলোকৰ মাজত এটি সন্তানৰ জন্ম হ'ল, নাম কৃষ্ণ, যাৰ বৰণটো শৰীৰৰ বৰণটো আছিল ক'লা, সেইকাৰণে কৃষ্ণ। দ্বীপত জন্ম হোৱাৰ বাবে তেওঁৰ নাম হ'ল দৈপায়ন। আৰু বেদৰ শাখা প্ৰশাখা ভেদ কৰি জগতত প্ৰখ্যাত হোৱাৰ বাবে অন্য এটি নাম হ'ল বেদব্যাস। সেইকাৰণে কৃষ্ণ দৈপায়ন বেদব্যাস, যিজনে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ প্ৰণয়ন কৰিছে। গতিকে সেই পৰাশৰ মুনি, সেই বিশ্বামিত্ৰ মুনিয়ে ইমান সুন্দৰভাৱে ঘোৰ তপস্যা কৰাৰ পাছতো মন ইন্দ্ৰিয়বিলাকক সংযম কৰিব নোৱাৰিলে। তেনে ক্ষেত্ৰত দধি দুগ্ধ ঘৃত মৃষ্য কৰি হালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন। তেনে ক্ষেত্ৰত এই কলিযুগত আমি মনুষ্য নামৰ জীৱই দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি অৰ্থাৎ মিহলাই লৈ শালি লাহি চাউলৰ এগাল এগালমান ভাত যদি খাওঁ, আমি মনক নিয়ম কৰিব পাৰিম বুলি ভাবিছোঁ। তেতিয়াহ'লে শাস্ত্ৰই কৈছে, সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত। এই শালি লাহি চাউলৰ একাহী একাহী ভাত খাই দৈ, ঘিউ আদিবিলাক মিহলাই মিহলাই আমি যদি কৈ ফুৰোঁ যে মই ইন্দ্ৰিয়ক দমন কৰিব পাৰিছোঁ, মোৰ খং নুঠে, মোৰ কামনা বাসনা নাই, মোৰ হিংসা নাই, মোৰ কুৰ্চুত কপটতা নাই, তেতিয়াহ'লে শাস্ত্ৰই কৈছে বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত। সাগৰৰ পানীত বিন্ধ পৰ্বতটো যদি পেলাই দিয়া যায় সি এনে এনে উপঙি থাকিব। এইটো সম্ভৱনে বাৰু? কেতিয়াও সম্ভৱ নহয়। সেইকাৰণে সিদ্ধান্ত দিছে, ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি, সতত কৰিবে যত্ন সন্তৰ সংগতি। ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ কৰিবে কৃষ্ণৰ, ইন্দ্ৰিয়ক জিনি হৈবে কৃতাৰ্থহীনৰ। শ্ৰৱণ কীৰ্তন কেৱল কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰিবলৈ কৈছে। আৰু ইন্দ্ৰিয়ক জিনি, সেই নৰ মানে মনুষ্য, এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। আমাক কোনোবা এগৰাকী আয়ে কেইভাগিমান প্ৰশ্ন আগবঢ়াইছিলে, 1, 2, 3, 4 ভাগি প্ৰশ্ন। আইসকলে গাৰ্হস্থ্য ধৰ্ম পালন কেনেকৈ কৰিব লাগে? 1 নম্বৰ। 2 নম্বৰতে আইসকলে কোনো কোনো সমাজত চেলেং চাদৰ লোৱা দেখা যায়, কোনো কোনো সমাজত লোৱা দেখা নাযায়। প্ৰকৃততে ল'ব লাগে নে নালাগে?
ভকতি কেই প্ৰকাৰ কোনবিধ ভক্তি আমি কৰিব লাগে দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণ স্থিতি কোনটো নিয়মত লাভ কৰিলে আমি আইসকলে কোনটো নিয়মৰ দ্বাৰা সন্তান লাভ কৰিব পাৰিম প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আমাৰ জ্যোতিৰ্ময় নামৰ ইউটিউব চেনেলত খুব সুন্দৰভাৱে দি থোৱাই আছে আপোনালোকে দৰ্শন কৰিলেই পাব গাৰ্হস্থ্য ধৰ্ম পালন কৰা নিয়মখিনিকে ইতিমধ্যে কৈ থকা হৈছে কায় বাক্য মন কৰি নিশ্চয় যিজনে কায় বাক্য মন চিত সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ চৰণত শৰণাপন্ন হ'ব 1 নম্বৰ 2 নম্বৰতে সিদ্ধান্ত দিলে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হোৱা মুকুতি সাধয় আইগৰাকীয়ে সিদ্ধান্ত ৰন্ধন কৰাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ব্যৱস্থা যিহেতু আইগৰাকীৰ হাততেই থাকে সেইকাৰণে প্ৰত্যেকটো ব্যৱস্থাত কৃষ্ণ নাম আশ্ৰয় কৰি আগবঢ়াই দিয়াটো আইগৰাকীৰ কৰ্তব্য আৰু ধৰ্ম বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে দ্বিতীয়তে চেলেং চাদৰখনৰ কথা কোৱা হৈছে সেইটো আপোনালোকে জানেই চেলেং চাদৰ লোৱা নোলোৱাক লৈ ভক্তি নহয় যিটো বাইকে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তটো কৰি শিকি অপবিত্ৰ চেলেং চাদৰ ললে ধুতি পঞ্জাবী পিন্ধিলে ৰিহাখনো ললে সুন্দৰভাৱে ভকতীয়া সাজটো পিন্ধিলে বাইকত যদি কৃষ্ণ নাম নাই তেতিয়াহ'লে তেওঁৰ কোনো কাৰ্যই সিদ্ধি নহয় যদি বাইকত কৃষ্ণ নাম আছে আপুনি আমি কোৱা হৈ গ'ল ইতিমধ্যে যে কান্ধত বিৰিয়া পাত লৈ আপুনি ডাঙৰি ভাৰু যদি লৈ আহি আছে ভাৱনাটো যদি কৃষ্ণ নাম গুণগুণাই যদি আপুনি প্ৰাৰ্থনা ভাগ মুখেৰে গুণগুণাই ডাঙৰি ভাৰ লৈ আহি আছে যদি কাঁচিখনে ধান কাটি আছে আপুনি পথাৰৰ দেশটো আপোনালোকে জানেই পথাৰৰ সাজ সজ্জাটো কিন্তু আপোনালোকে ধান কাটি থাকোঁতেও বিহু নাম এফাকি নাগায় যদি কৃষ্ণ নাম প্ৰাৰ্থনা ভাগ মুখস্থ নোহোৱা বাবে সেই ভাগ যদি আশ্ৰয় কৰি থাকে কাষতে থকা 2 গৰাকী দাৱনী হিচাপে আইক কাষলে মাতি চাহকণ খাবৰ সময়তো যদি বোলে মই কালি গুৰুগৃহত সোমাই প্ৰাৰ্থনা ভাগ কৰিছিলোঁ মুক্তিটো নিস্পৃহ যিটো হি ভকত অকণমী মুক্তিটো নিস্পৃহ মানে অৰ্থটোনো কি মই ভালকৈ বুজি নেপালোঁ বাইদেউ বুজাই কওকচোন যদি এই ভাৱনাটো আলোচনাত আমি মধ্যমণি হিচাপে স্থান দিওঁ এই ব্যৱস্থাখিনিত জীৱৰ কল্যাণ ভাগৱত ধৰ্ম বুলি সিদ্ধান্ত দিছে গতিকে ভাগৱত ধৰ্ম আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল জীৱৰ স্বধৰ্ম বুলি সিদ্ধান্ত দিছে ইয়াত বাপ আৰু আই বুলি কোনো কথা নাই শৰণ ভজন ভক্তি সদাচাৰ জাক জানি নৰ নাৰী তৰুক সংসাৰ শৰণ ভজন ভক্তি আৰু সদাচাৰ যাক জানিলে নৰ নাৰী এই সংসাৰৰ পৰা তৰি যাব পাৰিব তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ তপ জপ দান দক্ষিণা আদি সমস্ত ব্ৰত সদাচাৰ এই সকলোবিলাক ধন জন গৃহপুত্ৰ ভাৰ্যা আপোনাৰ এই সমস্তখিনি শুদ্ধভাৱে কৃষ্ণত যদি অৰ্পণ কৰি দিয়া যায় তেতিয়াহ'লে তাকেহে বোলয় মহাধৰ্ম ভাগৱত তাকেই ভাগৱত মহাধৰ্ম হিচাপে সিদ্ধান্ত দিছে আৰু এটা পাৰ্থিৱ জগতখনত আইসকলে জানে যে যেতিয়া মাক দেউতাকে বিয়া দি উলিয়াই দিয়ে তেতিয়া আইগৰাকীয়ে নিজৰ বাবে কি ৰাখে আৰু শহুৰ দেউতাক শাহু আইক মান ধৰোঁতে কোন কোন কেইপদ বস্তু দিয়ে স্বামীজনক কোন ভাগ বস্তু দিয়ে মান ধৰোঁতে আৰু দেৱৰাক কি ভাগ বস্তু দি মান ধৰে তাতে উত্তৰটো সোমাই আছে আপোনাৰ আইসকলে জানে প্ৰত্যেকটো বস্তু শাস্ত্ৰসন্মত আৰু সাংসাৰিক দৃষ্টিত খুব সুন্দৰভাৱে মিলি আছে ভক্তি কেই প্ৰকাৰ বুলি কৈছে কপিল 3য় স্কন্ধ কপিল দেৱহূতি চৰিতত খুব সুন্দৰভাৱে কপিল প্ৰভুৱে মাতৃক কৈছে ভক্তি 81 বিধ বুলি সমাজত প্ৰচলিত তামসিক ৰাজসিক আৰু সাত্বিক
এই 81বিধ ভক্তিৰ নাম হ'ল সগুণ ভক্তি। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয়। আনৰ অন্যায় চিন্তা কৰি ঈশ্বৰৰ ওপৰত সেৱাভাগী অৰ্পণ কৰি দিয়া। বোলে প্ৰভু তুমি চাবা আৰু মই একো কৰিব নোৱাৰো, এইটোৱে বৰ অন্যায় কৰি আছে, এই বুলি গৈ ভাবি নামঘৰত গুৱা পাণ চাকি বন্তি ধূপ ধূনা জ্বলাই ভগৱন্তকে দায়িত্বটো অৰ্পণ কৰি দিলো। ভাৱনাটো কি আছিল? আপোনাৰ মোৰ গাঁৱত থকা দাঁতিজনৰ অন্যায় চিন্তা কৰা। সেইকাৰণে সেই ভক্তিটো তামসিক ভক্তি বুলি কৈছে। এইটো জীৱৰ কল্যাণ নহয়। ভবাজনেও ঈশ্বৰে কৃপা নকৰে, যাক অন্যায় কৰাটো ভাবিছিলে তেওঁকো ঈশ্বৰে অন্যায় নকৰে। একো লাভ নহয় এইবিলাকত। এনেকৈ ভাগ কৰোঁতে কৰোঁতে তামসিক, ৰাজসিক, সাত্বিক তিনি প্ৰকাৰে ৯ প্ৰকাৰ ভাগ হৈ সৰ্বমুঠ ৮১বিধ ভক্তি হৈছে। আৰু ৮১বিধ ভক্তিৰ নাম হ'ল সগুণ ভক্তি। আৰু মাতৃক কৈছে সেই মা সগুণ ভক্তি ৮১বিধ, ইয়াত কৃষ্ণ তত্ত্বক উপলব্ধি কৰিব পৰা নাযায়। কাৰণ এই ৮১বিধ ভক্তিৰ মাজত নাথাকো, মই থাকো নিৰ্গুণ ভক্তিৰ মাজত। গতিকে নিৰ্গুণ ভক্তি তুমি আশ্ৰয় কৰা না। এতিয়া নিৰ্গুণ ভক্তিৰ উদাহৰণটো, নিৰ্গুণ ভক্তিৰ দৰ্শনটো মাধৱ গুৰুজনাই নামঘোষাত আমাক দৰ্শন দিছে। হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞানৱ সন্দিত, আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, চৰাচৰ মায়াৰে কল্পিত, তজুগুণ নাম হৰি, কেৱল নিৰ্গুণ মাত্ৰ, আৱৰ সমস্ত গুণময়, এতেক জানিয়া হৰি, তোমাৰ নামক মাত্ৰ, কৰিলো সাৰ কৃপাময়, ৰাম কৰিলো সাৰ কৃপাময়। কৃষ্ণ নামেই হ'ল নিৰ্গুণ ভক্তি। আৰু বাকী ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতাৰ নাম সগুণ ভক্তি বুলি কোৱা হৈছে। এতিয়া সেই সগুণ ভক্তিত ঈশ্বৰ কৃষ্ণ নাই, নিৰ্গুণ ভক্তিৰ মাজত কেৱল কৃষ্ণ তত্ত্ব নিহিত হৈ আছে। সেইকাৰণে আমি সমস্তকে নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবৰ বাবে দুজনা গুৰুৱে আমাক উপদেশ প্ৰদান কৰিছে। ৪ নম্বৰতে দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণ স্থিতি কোনটো নিয়মত? ই হ'ল অযোনিজাত। আপোনাৰভাৱে অযোনিজাত শব্দটোৰ অৰ্থ জানে? আমি আইসকলে কোনটো নিয়মৰ দ্বাৰা সুসন্তান লাভ কৰিব পাৰিম, এটা সৰু নিয়ম মাত্ৰ প্ৰকাশ কৰি দিয়া হৈছে। কিয়নো কথাখিনি প্ৰত্যেকটো ভিডিঅ'তে আপোনাৰভাৱে নিশ্চয় দৰ্শন কৰিছে। বৈকুণ্ঠত আছিল জয় বিজয়, অভিশাপিত হ'ল ৪ সিদ্ধৰ পৰা। অভিশাপ হওঁতে বাক্য প্ৰকাশ কৰিছে যে অসুৰ যোনিত জন্ম হ'ব লাগিব। এনেকৈ অভিশাপ দিছেনে? দিছে। এতিয়া জন্ম হ'ল, প্ৰথম জন্মটো হৈছে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ, এই দুটা নামেৰে। পিতৃৰ নাম কি? এতিয়া হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ পিতৃৰ নাম কি? কাশ্যপ ঋষি। কাশ্যপ ঋষিৰ পত্নী আছিল দুগৰাকী, এগৰাকী হ'ল দিতি, অন্যগৰাকী হ'ল অদিতি। অদিতিৰ পুত্ৰ হ'ল স্বৰ্গৰ দেৱতাসকল, দিতিৰ পুত্ৰ হ'ল হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। পিতৃৰ নাম হ'ল কাশ্যপ, যাৰ বংশ হ'ল ব্ৰাহ্মণ। তেওঁ সম্প্ৰদায়টো ব্ৰাহ্মণ সম্প্ৰদায়। এতিয়া অভিশাপটো ৪ সিদ্ধই কি বুলি দিছিল? অসুৰ যোনিত জন্ম হ'ব। ব্ৰাহ্মণৰ ঔৰসতহে জন্ম হ'ল। অভিশাপটো ভুলকে দিলে নেকি? নিশ্চয় নাই দিয়া। ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লেও
সেই সন্তান অসুৰ সন্তান হৈ যাব পাৰে যদিহে নিয়মটো শাস্ত্ৰসন্মত নহয়। আপোনালোকে ভাওনাত দেখিছে, শাস্ত্ৰটো সুন্দৰভাৱে গীতা শাস্ত্ৰত উল্লেখ কৰিছে, অনিষিদ্ধ ঋতুকালে যিটো বীৰ্য বাপজনৰ দ্বাৰা এগৰাকীৰ গৰ্ভত নিক্ষেপ কৰা যাব, সেই নিক্ষেপ মূৰ বীৰ্য বুলি কৃষ্ণদেৱে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে। কিন্তু নিষিদ্ধ ঋতুকাল এগৰাকী আইৰ যেতিয়া মাহেকীয়া হয়, মাহেকীয়া অৰ্থাৎ ঋতুমতী হওঁতে সেই 7 দিনলৈকে যদি বা সেই 7 দিনৰ ভিতৰত বাপজনৰ দ্বাৰা এগৰাকীৰ গৰ্ভত সন্তান স্থিতি কৰা যায়, তেতিয়া সি অসুৰ সন্তান। প্ৰমাণ, বৰাহ ৰূপ ধৰি ভগৱন্ত পুৰুষে বসুমতীক ৰখাতলৰ পৰা উদ্ধাৰ কৰোঁতে বসুমতী ৰজস্বলা আছিল, মানে ঋতুমতী আছিল। আৰু সেই সময়ত বৰাহৰূপী ভগৱন্তৰ লগত বসুমতীৰ মিলন হোৱাৰ বাবে তেওঁলোকৰ মিলনত এটি সন্তান জন্ম হৈছে, নাম নৰক। আৰু আমি সকলোৱে শাস্ত্ৰসন্মতে জানো অসুৰ, অৰ্থাৎ নৰক যোগ অসুৰ সমান নৰকাসুৰ। কৃষ্ণৰ পুত্ৰ কিন্তু শাস্ত্ৰত অসুৰ বুলি কৈছে, কাৰণ নিয়মটো শাস্ত্ৰসন্মত শুদ্ধ নাই হোৱা। গতিকে আমিও যদি তেনেকৈ নিয়ম পালন কৰি যেতিয়াই তেতিয়াই সন্তান জন্ম দিয়াটো চিন্তা কৰোঁ, তেতিয়াহ'লে সেইটো নিয়ম অসুৰ সন্তান জন্ম দিয়া নিয়ম। দ্বিতীয়তে, কাশ্যপৰ ঔৰসত দিতিৰ গৰ্ভত হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ জন্ম হ'ল। কিয় জন্ম হ'ল? কাৰণ সন্ধিয়া সময়ত দিনৰ 4 নম্বৰ প্ৰহৰটোত যেতিয়া কাশ্যপ ঋষিয়ে ঈশ্বৰক উপাসনা কৰিবলৈ, চিন্তা কৰিবলৈ মন্দিৰলৈ সোমাই গৈছে, ঠিক তেনেতে দ্বিতীয় কামনা বাসনা যুক্ত হৈ আহি স্বামী কাশ্যপক সন্তান ভিক্ষা কৰিছে। গতিকে পত্নীৰ বাক্য ৰাখি পতি কাশ্যপে সেই নিয়মটো পালন কৰাৰ বাবে সেই সন্তান দুটা অসুৰ সন্তান বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। দ্বিতীয়তে, হিৰণ্যকশিপুৰ অসুৰ হ'লেও তেওঁৰ ঔৰসত যি 4জন সন্তান জন্ম হ'ল, কায়াধুৰ গৰ্ভত 4জন সন্তানৰ ভিতৰত এজন কিন্তু বৈষ্ণৱ হ'ল, নাম প্ৰহ্লাদ। কাৰণ প্ৰহ্লাদৰ গৰ্ভত স্থিতি হওঁতে সেই সময়টো শাস্ত্ৰসন্মত আছিল দিবা নৈশজোৰা, দিনত 4টা প্ৰহৰ, ৰাতি 4টা প্ৰহৰ সমান 8টা প্ৰহৰ আছে 24 ঘণ্টাত। সেই 8টা প্ৰহৰৰ একেবাৰে অষ্টম প্ৰহৰটোত প্ৰহ্লাদৰ অৰ্থাৎ মাতৃগৰ্ভত প্ৰহ্লাদৰ স্থিতি হৈছে আৰু ঈশ্বৰৰ নাম আশ্ৰয় কৰি স্থিতি হৈছে। তাৰ পাছত পালন কৰা নিয়ম কেইটা, পঞ্চ অমৃত, যিটো 3য় স্কন্ধ কপিল দেৱহূতি আখ্যানত খুব সুন্দৰভাৱে প্ৰকাশ কৰা হৈছে। 5 মাহত আপ্যায়নী নাৰীৰ জৰিয়তে গৰ্ভস্থ সন্তানে মাতৃয়ে যিবিলাক আহাৰ খায়, সেই আহাৰ ৰসৰূপে সন্তানে খাব পাৰে। যিটো সন্তান এই পৃথিৱীত জন্ম হোৱাৰ লগে লগে ডাক্তৰে যিডাল নাৰী কাটি দিয়ে, বা আমাৰ সমাজত নাৰীটো হৰিলে বুলি যে কয়, সেই নাৰীডালৰ নাম হ'ল আপ্যায়নী নাৰী, মাতৃৰ লগত সংযোগ হৈ থাকে। 5 মাহৰ পৰা খাব পাৰে সন্তানটোৱে, সেইকাৰণে 5 মাহত ইষ্ট মিত্ৰ কুটুম্বই পঞ্চ অমৃত সেই আইগৰাকীক খোৱাৰ ব্যৱস্থাটো শাস্ত্ৰসন্মত। 3 মাহত মূৰ, চকু, কাণ, নাক, মুখ, লিংগ স্থাপন হয় শৰীৰটোত 3 নম্বৰ মাহটোত, আৰু সেইকাৰণে ডাক্তৰে 3 নম্বৰ মাহত এখন আল্ট্ৰাচাউণ্ড কৰে। আৰু সেই আল্ট্ৰাচাউণ্ডত লিংগ যিহেতু 3 মাহত স্থাপন হয় সেই গৰ্ভস্থ সন্তানটো, ডাক্তৰে আল্ট্ৰাচাউণ্ড কৰাৰ লগে লগে সেই সন্তান ল'ৰা নে ছোৱালী কৈ দিব পাৰে। 3য় স্কন্ধত খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। গতিকে প্ৰত্যেকটো নিয়ম 5 মাহৰ পাছত মাতৃয়ে যিবিলাক আহাৰ খাব, সেই আহাৰ যদি জ্বলা, টেঙা, লোণ, মাছ, মাংস হয়, তেতিয়াহ'লে সেইবিলাক খোৱাৰ লগে লগে গৰ্ভস্থ সন্তান ঘনে ঘনে গৰ্ভত মূৰ্ছা যায় বুলি কৈছে। আৰু সন্তানে গৰ্ভতে প্ৰতিজ্ঞা কৰে যে সেই মাতৃ, সেই পিতৃ, তোমালোকে মোক গৰ্ভতে ইমান সন্তাপ দিছা, কষ্ট দিছা, পৃথিৱীলৈ গৈ লওঁ ৰবা, একে জ্বালা টেঙাকে মই তোমালোকক খুৱাম। খাইছে নাই আপোনালোকে?
যি গৰ্ভস্থ সন্তানক জ্বলা টেঙা খুৱাইছিলে এতিয়া পৃথিৱীলৈ আহি সেই সন্তানৰ কাৰণে আপুনি মই জ্বলা টেঙা খাই আছো এটাও কথা নুশুনে সন্তানে প্ৰত্যেকটো নিয়ম শাস্ত্ৰ অধ্যয়ন কৰিলে আপোনাভাৱে সুন্দৰভাৱে লাভ কৰিব পাৰিব আৰু সেই জ্ঞানৰ মাধ্যমেৰে আমি নিজৰ জীৱন যদি অতিবাহিত কৰোঁ তেতিয়াহ'লে আমাৰ সতি সন্ততি ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱৰ নিচিনা হ'ব যি ধৰণে বৰষুণৰ পানী টোপা পদুম ফুল বা দুবৰি বনত পৰিলে মুকুতাৰ নিচিনাকৈ জিলিকি থাকে কাৰণে মুকুতাৰ নাম পাই যায় মুকুতাৰ ৰূপটো পাই যায় পদুম ফুলৰ পাতখিলাত পৰিলে কিন্তু গেলেকণী এডোখৰত যদি সেই পানী টোপা পৰে তেতিয়া কি বুলি ক'ম আমি তাৰমানে সৎ সংগ যদি জীৱই আশ্ৰয় কৰে তেতিয়াহ'লে সৎ পথটো পাব যদি সেই পানী টোপা জুইত পৰে তেতিয়াহ'লে তৎক্ষণাৎ সি এঙাৰ বা ছাইলে ৰূপান্তৰিত হৈ যাব গতিকে আমি অসৎ পথ যদি আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমাৰ জীৱনটো অসৎ পথেৰে গতি কৰিব সেইকাৰণে সৎ পথ হ'ল শাস্ত্ৰ সংগ সৎ পথ হ'ল ভকতৰ সংগ ভকতৰ সংগত শাস্ত্ৰ অধ্যয়ন কৰি কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে জীৱন যদি অতিবাহিত কৰোঁ তেতিয়াহ'লে আমি সমস্ত জনাৰে জীৱন ঈশ্বৰৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰোঁ